লোকক দেখাকৈ কেতেৰা জেঙেৰা ভিতৰি নেৰি বা বেঠা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ৩ মাহ জেলত থাকি আজি বিধানসভালৈ আহিল আমিনুল ইছলাম। আমিনুলক দেখি ৰ'ব নোৱাৰিলে আমাৰ অখিল দাইতী। আজি অখিল গগৈৰ ৰূপ বেলেগ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি অখিল আহিছে স্বৰ্গদেউৰ ৰূপত। বিধানসভাৰ পিছৰ ফালে বহি আছিল অখিল গগৈ। কাষেৰে পাৰ হৈ গ'ল জেল খাটি নিজকে ৰজা বুলি ভবা ঢিঙৰ বিধায়ক আমিনুল ইছলাম। মিয়া প্ৰেমে এতিয়া উদ্বাউল কৰিছে অখিলক। ৰৈ থাকে কেনেকৈ? মাত লগালে আমিনুল ইছলামক। নিজৰ আসনৰ ফালে গৈ থকা আমিনুল আহিল পিছুৱাই। অখিলে দুয়ো হাত কৰিলে সম্প্ৰসাৰিত। আমিনুল আহিল আগুৱাই। দুয়োকে কৰিলে আলিংগন। জেলত থাকি ইলেকশ্যন খেলা অখিলৰ জেলৰ পৰা কালি ওলাই অহা আমিনুলৰ প্ৰতি দৰদ এটা থাকিবই দিয়কচোন। তাতে আৰু একেখিনি মানুহক লৈয়ে দুয়ো ৰাজনীতি কৰে। এতিয়া বিৰোধী ঐক্যৰ আন দলসমূহে বা আকৌ কি ভাবে, সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।